সাবস্ক্ৰাইব কৰিব অসম জবত আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট জব ভিডিঅ' আপডেট আপোনালোকে পাই থাকিব। নমস্কাৰ বন্ধুবান্ধীসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আকৌ এটা জব ইনফৰমেশ্যন আজি ভিডিঅ'লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে নতুন বছৰত একেবাৰে বহুতো পোষ্ট মুকলি কৰি দিছে। এইটো হৈছে টোটাল 13,735টামান পোষ্ট মুকলি কৰি দিছে। ষ্টেট বেংকৰ ফালৰ পৰা এই পোষ্টকেইটা মুকলি কৰি দিছে। আপোনালোকে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব আৰু এই পোষ্টকেইটা কেনেদৰে এপ্লাই কৰিব পাৰিব সেই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি দেখাই দিম। তো বন্ধুবান্ধীসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। টোটাল ভেকেঞ্চি দিয়া আছে 13,735টামান আৰু এইটো ষ্টেট বেংকৰ ফালৰ পৰা ভেকেঞ্চিটো মুকলি কৰি দিছে। সেইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু ইয়াতে ষ্টেট অনুযায়ী ভাগ কৰি দিয়া আছে। আমাৰ অসমৰ আছে 311টামান পোষ্ট, অৰুণাচলৰ আছে 66টা, মণিপুৰৰ আছে 55টা, মেঘালয়ৰ আছে 85, মিজোৰামৰ আছে 40টা, নাগালেণ্ডৰ আছে 70টামান, ত্ৰিপুৰাৰ আছে 65টামান পোষ্ট ইয়াতে ভাগ কৰি দিয়া আছে। নৰ্থ ইষ্টৰ টোটাল পোষ্ট দিয়া আছে 692টা। এইটো অল ইণ্ডিয়া বেচিক এক্সাম হ'ব আৰু এইটো অল ইণ্ডিয়া টোটাল পোষ্ট 13,735টামান পোষ্ট মুকলি কৰি দিছে আৰু এইটো নৰ্থ ইষ্টৰ বাবে অসম, অৰুণাচল, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা। তো এই ষ্টেট ৱাইজ 692টামান ভেকেঞ্চি মুকলি কৰি দিছে। তো ফ্ৰেণ্ডসকল, এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু ইয়াতে দৰমহাটো দিছে যে 24,000ৰ পৰা 28,000লৈকে। তাৰপিছত ইয়াতে ভাগ কৰি দিয়া আছে, আপোনালোকে চাই ল'ব দৰমহাটো। আৰু ইয়াতে হেল্প ডেস্ক নাম্বাৰ দি দিছে, যদি কিবা অসুবিধা হয় এপ্লাই কৰোঁতে বা কিবা সুধিব লাগে আপোনালোকে এই নাম্বাৰত কল কৰি সুধিব পাৰিব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে বয়সটো দিছে 20 বছৰৰ পৰা 28 বছৰ বয়স হ'ব লাগিব আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে পাব। SC ST বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন, OBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ আনৰিজাৰ্ভৰ বাবে 10 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ OBC কেণ্ডিডেটৰ বাবে 13 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ SC STৰ বাবে 15 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বেংকৰ চাকৰি আপোনালোকেতো গমেই পায় যে গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিবই। ফ্ৰেণ্ডসকল, অনলাইনত যেতিয়া আবেদন কৰিব গভৰ্ণমেণ্টে এটা ফিজ ল'ব। এই ফিজটো ইয়াতে দি আছে। আনৰিজাৰ্ভ জেনেৰেল কেণ্ডিডেটৰ বাবে 750 টকা, OBC EWS কেণ্ডিডেটৰ বাবে 750 টকা পে' কৰিব লাগিব। SC STৰ বাবে একো পইচা দিব নালাগে আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে একো পইচা দিব নালাগে। পে'মেণ্ট মোড আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু UPIৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। কথা হ'ল যে আপোনালোকৰ প্ৰথম এক্সামটো হ'ব প্ৰিলিমিনাৰী এক্সাম। ইয়াতে টোটাল 100 মাৰ্কৰ এক্সাম হ'ব। ইয়াতে কি চিলেবাছ দিছে আপোনালোকে চাই লওক। ইংলিছ, ইয়াতে কি চিলেবাছ, কি ছাবজেক্ট দিয়া আছে চাই লওক। ইংলিছ লেংগুৱেজ দিয়া আছে, 13টা কুৱেশ্যন হ'ব আৰু মাৰ্ক হ'ব 30 মাৰ্ক আৰু 20 মিনিট সময় থাকিব। তাৰপিছত নামেৰিকেল এবিলিটি আছে, ইয়াতে 35টামান কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 35 আৰু 20 মিনিট সময় পাব। ৰিজনিঙৰ বাবে আছে 35টা কুৱেশ্যন আৰু 35 মাৰ্ক থাকিব আৰু 20 মিনিট ইয়াতে সময় পাব। টোটাল ইয়াতে 100টা কুৱেশ্যন থাকিব আৰু 100 মাৰ্ক থাকিব আৰু ইয়াতে 60 মিনিট টোটাল পাই যাব। 1 ঘণ্টা আপোনালোকে সময় পাব এই এক্সামটো দিবৰ বাবে। তো এইটো মাল্টিপল চইচ এক্সামে হ'ব, MCQ। তো ফ্ৰেণ্ডসকল, ইয়াতে চিলেবাছটো দি দিছে, আপোনালোকে চাই ল'ব। ইংলিছ, নামেৰিকেল এবিলিটি, ৰিজনিং, টোটাল 100 মাৰ্কৰ ভিতৰত এক্সাম হ'ব। আপোনালোকে এপ্লাই কেনেদৰে কৰিব? এপ্লাই এই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এই লিংকটো দিয়া আছে চাওক। HTTP দুটা লিংক দিয়া আছে। এটা হৈছে http://bank.sbi.careers, এই ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব, নহ'লে http://www.sbi.com.in/careers, এই দুটা ৱেবছাইটত গৈ যিকোনো এটা ৱেবছাইটত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট বেছি দিন নাই আৰু। তো আপোনালোকে যিসকলে বেংকৰ চাকৰি কৰিব বুলি ভাবিছে, ষ্টেট বেংকৰ চাকৰি, তো আপোনালোকে সোনকালে এই দুটা লিংকত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ঘৰতে বহি এপ্লাই কৰিব পাৰিব, নহ'লে CSP ওচৰত CSP কম্পিউটাৰ গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আছিল ষ্টেট বেংকৰ ফালৰ পৰা 13,735টামান ভেকেঞ্চি মুকলি কৰি দিছে। তো যিসকলে কেণ্ডিডেট ইণ্টাৰেষ্ট সিহঁতে আবেদন কৰিব পাৰিব।